নমস্কাৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া ডিমা হাছাও তথা এই পথেৰে অহা যোৱা কৰা সাধাৰণ ৰাইজৰ মূৰৰ কামৰণি হৈ পৰিছে। বিশেষকৈ জাতিংগা হাৰাংগাজাও ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া প্ৰতিদিনেই তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। কিন্তু এই পথ সুচল ৰখা বা যান-জঁট সমস্যাৰ সমাধানৰ বাবে কোনো পদক্ষেপ লোৱা নাই প্ৰশাসনে। আগবাঢ়ি অহা নাই NHI, যাৰ ফল ভোগ কৰিছে সাধাৰণ ৰাইজে। শনিবাৰে নিশা ১১টাৰ পৰা জাতিংগা হাৰাংগাজাও তথাকথিত ৰাষ্ট্ৰীয় ঘাইপথত কেইবা শতাধিক লৰি আবদ্ধ হৈছে। জানিব পৰা মতে বেহাল পথৰ বাবে দুটা লৰি ফচি যান-জঁটৰ সৃষ্টি কৰিছে। ইতিমধ্যে লৰিৰ উপৰি যাত্ৰী কঢ়িয়াই নিয়া গাড়ী তথা ব্যক্তিগত বাহনৰ দীঘলীয়া লাইন জাতিংগা হাৰাংগাজাও ঘাইপথত। কিন্তু কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ, যাৰ বাবে বিপাকত সাধাৰণ ৰাইজ। যান-বাহন আৰক্ষী পথ খুলি দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও কিন্তু কেতিয়ালৈ পথ সুচল হয় কোৱাটো টান। উল্লেখনীয় যে অহা ৩০ নৱেম্বৰলৈকে লামডিং বদৰপুৰ পাহাৰ লাইনত অধিকাংশ যাত্ৰীবাহী ট্ৰেইন বাতিল কৰা হৈছে। আৰু ঠিক তেনে সময়ত ঘাইপথত এনে অৱস্থাই সাধাৰণ ৰাইজক বিমূৰত পেলাইছে। কিন্তু কোনে ল'ব ব্যৱস্থা? হাফলঙৰ যোৱা বাইপাছৰ যিটো ৰাস্তা, সেই ৰাস্তাৰে আহি পাহাৰৰ ৰাস্তাৰে এটা 11:30মান বজাত এটা কোনো নোচৰুতকৈ গাড়ীবিলাক বন্ধ হৈ গ'ল, ষ্টেগনেণ্ট হৈ গ'ল, কোনো খবৰ নাই। পাছত গম পালোঁ যে এখন গাড়ী বহুত দূৰত বন্দী হৈ আছে। এতিয়াতো ইমান গাড়ী হৈছে, ইয়াৰ লানি চিঙোৱা নাই, তাত অগণন গাড়ী। এতিয়া গাড়ীখন গৈতো ৰাতিপুৱালত খবৰ পালোঁ যে কোনোবাই ৰাতিপুৱা হ'লে হেৰি হ'ব, প্ৰশাসনৰ মানুহ আহি ইয়াত উদ্ধাৰ কৰিব। কিন্তু এতিয়া দেখোন ভৰ দুপৰীয়া হ'বৰ হ'ল, কোনো হেৰিয়ে হোৱা নাই, কাৰো সাংসুৰে নাই। গতিকে ইয়াত এটা কি ব্যৱস্থা, কোনে কি আছে, আৰু মানুহবিলাকক কওঁতে কোনোবাই কৈছে যে নাই হাফলঙৰ তেওঁ DC-SP খবৰ দিছে। গতিকে প্ৰশাসনে জানে যদি কিয় ব্যৱস্থা কৰা নাই, ইমিডিয়েট ব্যৱস্থাৰ দৰকাৰ হৈছে। हम लोग को तो कल रात ड्राइवर जैसे बस हम लोग सिलचर जाने के लिए गुवाहाटी से आ रहे हैं। ड्राइवर साहब लोग में हम लोग खड़ा रास्ता ब्लॉक करा थे, किस लिए ब्लॉक हुआ है तो सुबह हो गया तो पता चला है, तो आगे में कुछ रास्ता गाड़ी खराब हो गया। गुवाहाटीर पर सिलचर जाम, राति 3টাৰ পৰা ইয়াতে আছোঁ। কিহৰ কাৰণে ব্লক একো ক'ব নোৱাৰোঁ। 2 কিলোমিটাৰ খোজকাঢ়ি চাই আছোঁ, একো ব্লক দেখাই নাই, খালি ট্ৰাকে লাইনে আছে। কিহৰ কাৰণে হৈ আছে একো প্ৰশাসন নাই, পুলিচো নাই, দেখাই নাই। গুৱাহাটীৰ পৰা আহিছোঁ, শিলচৰত গৈ আছোঁ। ৰাতি 2টা বজাৰ পৰা ইয়াত খোজকাঢ়িছোঁ ৰাস্তাত। 2 কিলোমিটাৰ খোজকাঢ়ি গৈছোঁ, তাত ব্লক দেখা নাই এতিয়ালৈকে। আগত কিমান খোজকাঢ়িম, খোজকাঢ়াটো এনাৰ্জি নাই, গতিকে প্ৰশাসনৰ কোনো খবৰ নাই এতিয়ালৈকে।